মই প্ৰথমে অসমবাসী ৰাইজলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বৰ্তমান বুঢ়া মছজিদলৈ আহিছোঁ। মোৰ প্ৰয়াত পিতৃ স্বৰ্গীয় তৰুণ গগৈদেৱ বিভিন্ন সময়তে মছজিদলৈ আহিছে আৰু ময়ো আজি ইয়াত আহি সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত ইয়াৰ পৰা ইছলামপুৰ ঈদগাঁও ময়দানলৈও যাবলৈ মই এটা ইচ্ছা প্ৰকাশ কৰিছোঁ। ভাৰত এটা বিশেষ দেশ, য'ত আমি বিভিন্ন ধৰ্ম পৰম্পৰা সকলোকে সন্মান কৰোঁ। আজি এই পবিত্ৰ সময়ত ৰাইজে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে, ঈদৰ নামাজ পঢ়িছে। লগে লগে বিভিন্ন অঞ্চলত ৰাইজে নৱৰাত্ৰি তেওঁলোকে পৰম্পৰা ধৰি ৰাখিছে। অলপ দিন আগতে আমাৰ গুড়ি পাৱা আমাৰ অন্য মহাৰাষ্ট্ৰ ৰাজ্যত তেওঁলোকে পৰম্পৰা পালন কৰিছে। এয়া হ'ল আমাৰ ভাৰতৰ সম্পদ, ভাৰতৰ শক্তি, যে একে সময়ত বিভিন্ন ধৰ্মৰ মানুহবোৰে নিজৰ পৰম্পৰা, নিজৰ নীতি নিয়ম ধৰি ৰাখিছে আৰু আমালোকৰ মাজত এটা সমন্বয় পৰিৱেশ। এই সমন্বয় পৰিৱেশটোৱে হ'ল আমাৰ ভাৰতৰ বাস্তৱ শক্তি। যেতিয়ালৈকে ভাৰতৰ ৰাইজ একত্ৰিত হৈ থাকিব, তেতিয়ালৈকে আমাৰ শক্তি আমি